ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে তিনিটাকৈ ডাঙৰ খবৰ। অসম চৰকাৰে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অংগনবাড়ী সহায়িকা, অসম বন সুৰক্ষা বাহিনী, বন্যপ্ৰাণীৰ শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। অংগনবাড়ী সহায়িকা, অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। এই বছৰ কিতাপৰ বৰ্ষ উপলক্ষে অসম চৰকাৰে প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক কিতাপ ক্ৰয় কৰিবলৈ 1000 টকাকৈ ধন প্ৰদান কৰিব চৰকাৰে। নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে প্ৰতিগৰাকী অসম চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব এই ধনৰাশি। ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম। 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ, কিতাপ কিনা ৰচিদ তেওঁলোকে নিজৰ হেড অফ দ্য ডিপাৰ্টমেণ্টক জমা। ৰাজ্যৰ অংগনবাড়ী সহায়িকাসকলৰ পদোন্নতিৰ বয়স 50 বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। পূৰ্বতে অংগনবাড়ী সহায়িকাৰ পদোন্নতিৰ বয়সৰ সীমা আছিল 45 বছৰ। তেতিয়াহ'লে 45 বছৰলৈকেহে সেই সুবিধা থাকে। 45 বছৰ পাৰ হৈ গ'লে সেই সুবিধা নাথাকে। অৰ্থাৎ প্ৰমোচনৰ বাবে ঊৰ্ধ্বতম বয়স 45 বছৰ আছিলে। আজি কেবিনেটে অংগনবাড়ী সহায়িকাসকলক অংগনবাড়ী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে। অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীসকলৰ বাবে মাহেকীয়া ৰেচন ভাত্তা 2500 টকালৈ বৃদ্ধিত অনুমোদন জনায় কেবিনেটে। পূৰ্বে এই ধনৰাশিৰ পৰিমাণ 2000 টকা আছিল। ইয়াৰ উপৰিও কেবিনেটত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পুনৰ কৈছোঁ দৰ্শকসকলক, ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। অংগনবাড়ী সহায়িকা, অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। এই বছৰ কিতাপৰ বৰ্ষ উপলক্ষে অসম চৰকাৰৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক কিতাপ ক্ৰয় কৰিবলৈ 1000 টকাকৈ ধন প্ৰদান কৰিব চৰকাৰে। নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে প্ৰতিগৰাকী অসম চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব এই ধনৰাশি। ৰাজ্যৰ অংগনবাড়ী সহায়িকাসকলৰ পদোন্নতিৰ বয়স 50 বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। পূৰ্বতে অংগনবাড়ী সহায়িকাৰ পদোন্নতিৰ বয়সৰ সীমা আছিল 45 বছৰ। আৰু অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীসকলৰ বাবে মাহেকীয়া ৰেচন ভাত্তা 2500 টকালৈ বৃদ্ধিত অনুমোদন জনায় কেবিনেটে। উল্লেখ্য যে পূৰ্বে এই ধনৰাশিৰ পৰিমাণ 2000 টকা আছিল। তেতিয়াহ'লে 45 বছৰলৈকেহে সেই সুবিধা থাকে। 45 বছৰ পাৰ হৈ গ'লে সেই সুবিধা নাথাকে। অৰ্থাৎ প্ৰমোচনৰ বাবে ঊৰ্ধ্বতম বয়স 45 বছৰ আছিলে। আজি কেবিনেটে অংগনবাড়ী সহায়িকাসকলক অংগনবাড়ী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে। এনেকৈ আমি লৈ আহোঁ। এতিয়া মই কেবিনেটত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকে জানে যে আমি 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেই সিদ্ধান্ত অনুসৰি কেবিনেটত আজি আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰোঁ, যাৰ বিষয়ে
আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ। কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25,000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1000 যুৱ লেখকে 25,000 টকা কৰি আৰ্থিক উদগনি লাভ কৰিব। অসম প্ৰকাশন পৰিষদে যুৱ লেখকসকলৰ তালিকা চূড়ান্ত কৰিব। এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব। অৰ্থাৎ অসমৰ 35খন জিলাৰ যি ধৰণে গ্ৰন্থমেলা আয়োজন হ'ব যিসকল আয়োজক সেই আয়োজকসকলক আমি 5 লাখ টকাৰ এটা অনুদান আগবঢ়াম। আৰু যদি কোনোবাই গ্ৰন্থমেলা সমজিলাত পাতে, আমাৰ ৰাজ্যত জিলা আছে, সমজিলা আছে, এতিয়া মহকুমা নাই, গতিকে জিলাত পাতিলে গ্ৰন্থমেলা পাতিলে 5 লাখ টকা পাব। আৰু সমজিলাত যদি গ্ৰন্থমেলা পাতে 2,500 টকা তেওঁলোকে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব। 5 lakhs in district headquarter. News Desk Report, News Z Assam.